পৰ্বতজোৰাৰ মংগলজোৰাত UPPL দলৰ ৰাজহুৱা জনসভা হেলিকপ্টাৰ যোগে নিৰ্বাচনী প্ৰচাৰ BTRৰ পৰিষদীয় নিৰ্বাচনত চলিছে হেলিকপ্টাৰ উৰুৱাৰ প্ৰতিযোগিতা এজনৰ পাছত আন এজনে উৰুৱাইছে হেলিকপ্টাৰ BTR পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ আকাশত উৰিছে হেলিকপ্টাৰ এবাৰ যদি BPF প্ৰধান হাগ্ৰামা মহিলাৰী আনেবাৰ বিজেপি দলৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আনেবাৰ UPPL দলৰ ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে উৰুৱাইছে হেলিকপ্টাৰ পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ মংগলজোৰাত অনুষ্ঠিত হয় UPPL দলৰ ৰাজহুৱা জনসভা উক্ত ৰাজহুৱা জনসভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰণগৌড়া নাৰ্জাৰী সাংসদগৰাকীয়ে নিজ দলৰ সুনাম গোৱাৰ বিপৰীতে বিৰোধী দলক ক্ষুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হয় উক্ত ৰাজহুৱা জনসভাত UPPL দলৰ বিভিন্ন নেতাকৰ্মীয়ে ভাষণ আগবঢ়ায় ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কি ক'লে সেয়া আমি শুনাই লৈছো UPPL চৰকাৰ হ'ব সেইটো কথা হ'ব কিমানটা সিট আপোনালোকে জয়ী হ'ব বুলি মই একেবাৰে নাম্বাৰটো ক'ব বিচৰা নাই মেজিক নাম্বাৰটো আমি পামে মোৰ দেন মেজিক নাম্বাৰ আমি পাবলৈ গৈ আছে 40টা সমষ্টিৰ আমাৰ কেণ্ডিডেট একেবাৰে শক্তিশালী কেণ্ডিডেট সকলোতে আমাৰ ৰাইজে হোৱাৰি জনাইছে এইটো আমি দেখিবলৈ পাইছোঁ গতিকে আমাৰ আত্মবিশ্বাস আছে 5টা বছৰ যেনেকৈ আমি শান্তি সম্প্ৰীতি মানুহৰ মাজত উন্নয়নৰ কাৰণে আমি কাম কৰিব পাৰিলোঁ গতিকে ৰাইজে এই কথাখিনি বুজি পায় আমাৰ দিনত 15টা বছৰত তেওঁলোকৰ অৰাজকতা দুৰ্নীতি দাদাগিৰি দমননীতি আৰু প্ৰমোদ বড়ো ডাঙৰীয়া শান্তি সম্প্ৰীতি এই দুটা পৰিৱেশ পাৰ্থক্য কৰি পেলাই ৰাইজে বুজি পাইছে গতিকে প্ৰমোদ বড়ো আকৌ লাগে বুলি ৰাইজে কৈ আছে সেই গতিকে আমি ধৰিব পাৰোঁ আমি এটা আত্মবিশ্বাস হৈছোঁ যে এইবাৰ UPPL আকৌ চৰকাৰ হ'ব ৰাইজে UPPL চৰকাৰক আকৌ আনিব দেখা গৈছে যে পৰ্বতজোৰা সমষ্টিত সন্মানীয় সমষ্টিটো কিছু সময় UDFৰ দখলত আৰু কিছু সময় BPFৰ দখলত এইবাৰ আপোনালোকে উদ্ধাৰ কৰিব পাৰিব নাই সেইকাৰণে মই পৰ্বতজোৰা ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে UDFক এবাৰ চালে BPFক চালে কোনো দলকতো চোৱা এইবাৰ UPPL UDF একো কাম কৰিব পৰা নাই চৰকাৰৰ লগত থাকিব পৰা নাই BPF চৰকাৰত থাকিও পৰ্বতজোৰাৰ কাৰণে একো কাম নকৰিলে মানুহে কিয় ভোট দিয়ে নিজৰ অঞ্চলটো উন্নতি কৰাৰ কাৰণে নিজৰ প্ৰতিনিধি কিয় পঠিয়াই ৰাইজৰ স্বাৰ্থত ৰাইজৰ কাম কৰিবৰ কাৰণে BPF UDF যিয়ে নহওক তেওঁলোকে আজিলৈকে পৰ্বতজোৰা অঞ্চলৰ কাৰণে কোনো উন্নতি কৰিব নোৱাৰে তো গতিকে আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু UPPL চৰকাৰৰ দিনত পৰ্বতজোৰা অঞ্চলৰ শান্তিপূৰ্ণ এটা পৰিৱেশ আহিব উন্নয়ন আৰম্ভ হৈ গ'ল পৰ্বতজোৰা সমষ্টিৰ অন্তৰ্গত আমি ৰেলৱে কষ্ট ফেক্টৰী ৱাগন ফেক্টৰী আমি আনিবলৈ সক্ষম হ'ম আৰু এই অঞ্চলত বিভিন্ন ইয়াৰ মানে ফেক্টৰী হ'বলৈ গৈ আছে উন্নয়ন কৰিবৰ কাৰণে বিভিন্ন আমি কাৰ্যসূচী হাতত লৈছোঁ আৰু ইনষ্টিটিউশ্যনবিলাক আনিবৰ কাৰণে আমি কাম কৰি আছোঁ তো গতিকে পৰ্বতজোৰাখন আমি জানো পৰ্বতজোৰা হিষ্ট্ৰী পৰ্বতজোৰা অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য আমি বুজি পাওঁ এই অঞ্চলৰ উন্নতিৰ আমাৰ ডিজাইন আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ডিজাইন আছে গতিকে মই অনুৰোধ কৰিম পৰ্বতজোৰা অঞ্চলৰ ৰাইজক এইবাৰ আপোনালোকে এইবাৰ UPPLক চাওক তাৰপিছত উন্নয়ন আমি কেনেকৈ কৰিব পাৰোঁ আপোনালোকে চাওক আমি কৰি দেখুৱাম ইতিমধ্যে আমি কৰি দেখুৱাইছোঁ আৰু অনাগত দিনত পৰ্বতজোৰাটো আমাৰ BTR আটাইতকৈ উন্নত অঞ্চল হিচাপে আমি পৰ্বতজোৰাৰ পৰা ইমৰান হুছেইন শ্বেখ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com